এইকেইদিন বতৰটো ইমানেই বেছি বেয়া কৰিছে মুনুহত গ'ল চেংনাঙো গ'ল একদম ঠাণ্ডা ঠাণ্ডা হৈ আছিলে এইমাত্ৰ মোৰ এগৰাকী ছাবস্ক্ৰাইবাৰে ফোন কৰিছে তেখেতে বেলেগৰ পৰা নাম্বাৰ লৈ পেলাই আমাৰ ঘৰলৈ বোলে আহি আছে আহিছিলে শিমলুগুৰিলে কিন্তু আমাক এবাৰ লগ কৰি যাওঁ বুলি কৈছে একদম এয়া ছাতি তাতি লৈ পেলাই ৰেডি হৈ আছোঁ মুনু আৰু চেংনাং নাথাকিলে আজিকালি চব মানুহেই বেয়া পায় তাই মোলৈ ফোন কৰোঁতে মই কিন্তু এই কথাটো কেতিয়াও কোৱা নাই যে আজি মুনু ঘৰত নাই মোক কৈছে নুঘুমা এতিয়া বোলে দেৰি হ'বগৈ আৰু বোলে তোমাৰ বোলে হৈ গ'ল ৰাস্তা পাহৰিলা বুলি কৈছে ভাল ভাল মই যাওঁতে মানে ভাবি গ'লো সোমাম বুলি তাৰপিছত আৰু অকণমান দেৰি হ'ব বুলি ক'লে পাৰ হৈ গুচি গ'লো ৰাস্তাটো তাৰপিছত এতিয়া আহোঁতে আকৌ একদম মানে ভিডিঅ'ত দেখা শাক পাচলি বাইদেউ কণ্টেক্ট নম্বৰ লৈ ফোন কৰি পেলাই বৰ ভাল লাগিলে এই এটা চেনেল আছে দেই আপোনালোকে মৰম দিব নিবেদিতা দত্ত ব্লগ বুলি আছে ন নিবেদিতাক কৈছোঁ ঘৰৰ ছোৱালী আহি পাকঘৰলৈ চিধা মই মাতি আনিছোঁ এতিয়া তাই চাহ লৈ যাব আৰু এইবিলাক মিঠাই আছে সিহঁতি অনা দেই দেখুৱাই দিছোঁ আৰু মই এতিয়া পিঠা পনা কিবা বনাবলৈ ল'লোঁ নালাগে বুলি ক'লোঁ দেই চাহ আমাৰ ঘৰৰ ছোৱালীয়ে আনিছে দেই আৰু বাকীসকলক যে দেখুৱাবলৈ নহ'ল নহয় এতিয়া দেখুৱাই দিছে সেয়া নিবেদিতাৰ হাজবেণ্ড চাওঁ তোমাৰ মুখখনৰ পৰা দেখাই দিয়া এয়া আৰু এয়া ছোৱালী হয় তাইৰ আৰু এখেত হৈছে এইবিলাক ক'বলৈ হ'লে আমাৰ মতে পাতি লোৱা দেউতাক ন সেয়া হৈছে মামী বৰ ভাল পালোঁ দেই এনেকৈ অহাৰ কাৰণে ঘৰৰ মানুহকেইজনে যে মানুহকেইগৰাকীক সহায় কৰি দিয়ে তাই তাকে কথা কৈ আছে শুনক পিঁয়াজটো লৈ আহা নহৰু আৰু জিৰা ধনিয়া গোটেইখিনি মিক্সিত বাটি পেলাই লৈ সেনেকৈ বহি থাকিব জুই চব অঁ আৰু চৌকাটো লৈ আমাৰ ঘৰত হালধি মিঠাতেল নিমখ হ'ব হেতাখন আহিবা অঁ ঢাকনাখন পানী অলপ দিবা দেই পানী অলপ নাই কেতিয়াবা তুমি আকৌ লৰাই দিব লগা হয় নাই লৰাই দিব লাগে মোবাইলটো যেনিবা গেম এটা খেলি আছে অকণমান লৰাই দিছোঁ মই দি দিছোঁ তাৰপিছত যেতিয়া বোলে খাবলৈ হ'ব এনেকুৱা হৈছে খাবলৈ ভাত খোৱা আলহী যেতিয়া আহে সঁচাকৈ কৈছোঁ বহুত বেছি ভাল পাওঁ কাৰণ আলহীৰ লগতে আমি খাই ভাল পোৱা মানুহবোৰেও খাবলৈ পাওঁ যে এওঁলোকক ক'লোঁ ভাত খাবলৈ তেওঁলোকে সেই শিমলুগুৰিৰ পৰা আহিছে যে তাতে বোলে আহোঁতে একদম অহাৰ সময়ত ভাত খাই আহিছে গতিকে নাখাওঁ বুলি ক'লে খুব ফূৰ্তি কৰিলোঁ হাঁহি ধেমালি ফূৰ্তি কৰি তেওঁলোককো আমাৰ ঘৰৰ পৰা বিদায় দিলোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আৰু আমিও তেওঁলোকৰ ঘৰলৈ যোৱাৰ প্ৰতিশ্ৰুতি দি ধূলি কৰি দিলে হ'লেও এটা কথা নাই এটা কথা আমি কেতিয়াবা যাম তেতিয়া গম পাম নহয় অঁ সেইদিনা এইটো শ'ল মাছ বহুত দিনৰ মূৰত এটা পাইছোঁ একচুৱেলি ফোন কৰিলে আমাৰ ভাইটিয়ে আৰু লগতে পালোঁ এয়া কি মাছ আছিলে এইটো মাগুৰ মাছ ডাঙৰ ডাঙৰ মাগুৰ মাছ পালে মানে জোল খাবলৈ ভাল হয় যে সেইকাৰণে লৈ গৈছোঁ সেই কমেণ্টত আপোনালোকে জনাব দেই ই কৈছে এই মাগুৰ মাছকেইটাৰ দাম কিমান বুলি কৈছিলে কেজি 700 আৰু সেইটো দাম কেজি কিমান 700 পুনৰবাৰ আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ স্কুলৰ পৰা বাহিৰে আহিলোঁ বজাৰ কৰিবলৈ আচলতে ভাইটিটোৱে ফোন কৰি দিলে যে সেইকাৰণে গুচি আহিলোঁ কিন্তু মাছ মাংস এইকেইদিন কিনিম বুলি ভবা নাছিলোঁ মুনুহঁত নাই যে কিন্তু তথাপিও যেতিয়া ফোন কৰিলে ভাল মাছ অকণমান পাইছোঁ আৰু চেংনাং আহি পাবহিয়ে মাগুৰ মাছকেইটা জীয়াই পেলাই থৈ দিম তাই খাবহি পাৰিব মাছ ল'লোঁ মাছ লৈ আহি এতিয়া আকৌ এয়া চুনু দোকান পালোঁহি চুনু দোকানৰ পৰা শাক পাচলি লওঁ আৰু এইক যে দেখুৱাই থাকোঁ তাৰ কাৰণে কিমান সুবিধা হৈছে নিবেদিতাই এওঁৰ পৰা নাম্বাৰ লৈ মোলৈ ফোন কৰি আমাৰ ঘৰলৈ গৈছিলে গতিকে এটা ভিডিঅ'ৰ পৰা কিমান সুবিধা হ'ব পাৰে চাওকচোন বাৰু কি বুলি নাম্বাৰটো তাৰমানে কৈছে ইয়াৰ পৰা চবদিনীয়া ভিডিঅ'ত দেখিছোঁ আপুনি নাম্বাৰটো দিয়কচোন তাৰপৰা তুমি দি দিলা ভাল কৰিলা থাকিলে সিহঁতি বহুত সময় থাকিলে ইমান হাঁহিলোঁ ফূৰ্তি কৰিলোঁ অঁ ভীমকল ওলাইছে কণমানিজনী নাই নহয় আকৌ এতিয়া এনায়েকৰ ঘৰলৈ গ'ল কোনোবা আহিলে মানে এয়া নঙলামৰা ঘাট চাব এইফালে পৰা চেপনৰ পৰা এনেকৈ আহি এইফালে নঙলামৰালৈ যায় আৰু এইখনেই হৈছে চুনুৰ দোকান খালি বৰ বেয়া লাগে এটা কথাই কাষতে আছিলে ভাইটিটো আপোনালোকে দেখিছিলে নহয় অকণমান তাৰ গা বেয়া আৰোগ্য হৈছে লাহে লাহে আকৌ আপোনালোকৰ ওচৰলৈ আহিব হাঁহি মাতি ইয়াতে আকৌ মাংস বিক্ৰী কৰিব আমি তাকে কামনা কৰিছোঁ ভাল হ'ব হৈছে ভাল আৰু যথেষ্টখিনি ভাল হৈছে খালি মনোবল লাগিব দেই মনৰ শক্তিটো বহুত বেছি মানুহৰ একদম চেঁচা পৰি থকা ঘৰখনত কিটো সোমাই থাকিব আৰু বাবলুৱে মই গ'লোঁ দোকানলৈ সি আনিলে এয়া কুৰকুৰি আৰু এইটো হৈছে ষ্ট্ৰিং এটা মোৰ কাৰণে আৰু এখেতৰ কাৰণে আৰু চিপছ এতিয়া এইবিলাককে খাই মেলি কথা চথা পাতি এনেকৈ থাকিব লগা হৈছে ইমান ঠাণ্ডা লাগিছে নহয় ঘৰখন উঠা চিপছ খোৱা যদি
যাৰ যিটো চইচ আৰু ন আমাৰ এখেতে আকৌ বোলে সেইবোৰ নাখায় লাল চাহে একাপ খাওঁ বুলি ক'লে একদম ঠিকছে দি দিছোঁ ইমান সময় এতিয়া কণমানিজনী থকা হ'লে আইও ইফালৰ পৰা সিফালে দৌৰ মাৰি থাকিলেহেঁতেন ফোন কৰিছে দৌদৌকৰ লগত একদম কি কথা পাতিছে অথনি মোৰ লগত ফোন কৰিলে মোৰ লগত কথা পাতিলে আইতা ভাল বা একদম মানে ফোনত একদম ডাঙৰ ছোৱালীজনীৰ নিচিনাকৈ কি কথা পাতিছে শ'ল মাছৰ জোল বনাবলৈ লৈছোঁ ঔটেঙাৰ লগত এতিয়া মই ফ্ৰাই কৰি আছোঁ আৰু ইমান ধুনীয়াকৈ কাটি দিছে নহয় খালি বৰ বেয়া লাগিছে আমাৰ মনোহত নাই যে শ'ল মাছটো খাবলৈ নাপাব কিন্তু মাগুৰ মাছ হ'লে ৰাখিম দেই এইফালে আমাৰ এখেতে কাটি আছে ঔটেঙা এয়া আলু কাটি থৈছোঁ আজি মুনুমা নাই নহয় আজি দেউতাক হৈছে মোৰ হেল্পাৰ আগতে এইবোৰ কৰি থাকে মুনুমাই দুইজনীয়ে লাগি ভাগি কৰোঁ ন আৰু এয়া হৈছে মৰিচা মৰিচা অৱশ্যে কিনিও নাই আমাৰ ঘৰত নাই শাকখিনি এতিয়ালৈকে হোৱা নাই আৰু মৰিচা চৰিচাবিলাক মৰাপাত হৈছে তেওঁ আকৌ মিঠা মৰা বুলি চেতিয়ালে বোলে তিতা মৰাহে ওলালে কিছুমান মানুহে মাছৰ বইলটো ইমান ধুনীয়াকৈ ৰান্ধে মই অৱশ্যে বইলটো ইমান ভালকৈ ৰান্ধিব নাজানো ফ্ৰাই কৰা তেলখিনি আছিলে যে সেই তেলতে আলু ঔটেঙা সেইখিনি অকণমান ভাজিম এয়া মাছ মই দি দিলোঁ ভাজি পেলাই হৈ গ'ল মানে আলু আৰু ঔটেঙা মাছটো পিছ অলপমান ফ্ৰাই কৰি ল'লে মানে নাভাজে নহ'লে আকৌ পটককৈ ভাজিয়ে যায় নহয় এয়া হৈছে মাছৰ মাথা দুটা এই দুটাও দি দিছোঁ আৰু এতিয়া ইয়াত পানী দি দিওঁ সৰু আলুৰ লগতে আজি মৰিচা ৰান্ধিছোঁ অঁ দেহা কি কৰিছানো অঁ আইতা কোৱা অঁ আইতা কোৱাচোন অ' কলিজাটো কি কৰিছানো এই তুমি মামাম খালানে খালোঁ গৈ মামাম বৰ দীঘলীয়া আমি মাছ ৰান্ধিছোঁ আকৌ আজি কিমান ধুনীয়া শ'ল মাছ তুমি নাই আকৌ আমাৰ বেয়া লাগিছে নহয় আমি মাংস জোলে খালোঁ অঁ তুমি সোনকালে আহিবা দেই এই তোমাৰ ভালনে অঁ ভাল বাবুৱে ফোন কৰিছে দেখিছে নাই কিমান ধুনীয়াকৈ কথা পাতিছে আমাৰো বাৰু ৰান্ধি হৈ গ'ল এয়া ঔটেঙা শ'ল মাছ আৰু এইফালে মৰিচা আৰু সৰু আলু আজি এনেকৈয়ে ভাত খাম এয়া ভাত বাঢ়িলোঁ অকণমান আজি ভাতকেইটা যে ৰঙচুৱা এই কুকাৰটোত মুনুৱে দালি চালি বনাই কিবা কিবি মাংস চাংস হ'লে মানে মই আকৌ ইটো কুকাৰত ভাত আছিলে দিলোঁ এইটোতে ৰান্ধি যিমান ভালকৈ ধুলেও সেই অকণমান মানে চাপ এটা পৰে যে পাপাই ভাত খালে একদম ভৰ্তি হৈ থকা টেবুলখন আজি মাত্ৰ 3টা মানুহ আছোঁ সেইবুলি আৰু নোখোৱাকৈ থাকিলে হ'ব জানো ন সিহঁতলৈ এতিয়া ফোন কৰিলোঁ গম পালেই নহয় সিহঁতি মাংসই পূৰা মজাকৈ খাই আছে গতিকে আমিও এতিয়া খাই মেলি লওঁ ঔটেঙা আৰু শ'ল মাছৰ জোল কেনেকুৱা লাগিছে এই খাইছোঁ বহুত ভাল লাগিছে খালা আমাৰ আকৌ সোণটোৱে বিলাহী দি পেলাই ৰান্ধিলে বেছি ভাল পায় কিন্তু আমিকেইটাই যেনেকৈ তেনেকৈ চলি যায় বিশেষকৈ বাবুৱে যে ঔটেঙা দিলে বহুত ভাল পায় মোৰ বাৰু ঔটেঙা হ'লেও হয় বিলাহী হ'লেও হয় বিলাহীৰ লগত টেষ্টটো বেলেগ হয় ঔটেঙাৰ লগতো বেলেগ হয় বৈষ্ণৱবেটা কিয় অহা নাই বা আমিও বিহুত তালৈ কিয় যোৱা নাই বুলি যিসকলে সুধি আছিলে তেওঁলোকৰ কাৰণে সৰুকৈ এটা ক্লিপ দি দিলোঁ এইটো আইমনুৱে পঠাইছিলে মানে আমাৰ বেটীয়ে অকণমান তাৰ গা বেয়া আছিলে যাৰ কাৰণে সিহঁতি বাৰে বাৰে আহিবলৈ ওলায়ো আহিব পৰা নাই এতিয়া আমাক মাতিছে ইফালে আকৌ মুনু ঘৰলৈ গ'ল যে মুনুৱেও কৈ থৈ গৈছে যে তালৈ যদি যাব লগা হয় বোলে সিহঁতি অহাৰ পাছতহে আমি যাব পাৰিম তাৰমানে সিহঁতৰো মন যায় নহয় যাবলৈ কণমানিটো চাবৰ কাৰণে সেইকাৰণে অকণমানি ক্লিপটো আপোনালোকলৈ আগবঢ়াই দিলোঁ আপোনালোকে মৰম দিব সদায় মৰম দিয়াৰ দৰে আৰু আশীৰ্বাদ কৰিব যাতে সদায় ভালে কুশলে থাকে আজিলৈ বাই বাই নতুন ভিডিঅ' এটাত আহি আছোঁ